বৰ্তমানেও অপৰিৱৰ্তিত আছে শিৱসাগৰ জিলাৰ বান পৰিস্থিতি আৰু মই যি ঠাইত উপস্থিত আছোঁ সেই ঠাইত বৰ্তমান নতুনকৈ পানী হৈছে আৰু দুয়ো কাষে যদি কেমেৰা সহযোগীয়ে দেখুৱাবলৈ সক্ষম হয় এইসকল মানুহ যোৱা নিশা তেওঁলোকে ৰাস্তাৰ ওপৰলৈ ঘৰ আনিবলগীয়া হৈছে কিয়নো তেওঁলোকৰ ঘৰসমূহ পানীত বুৰ গৈছে ন স্থান ইতিমধ্যেই বানত আক্ৰান্ত হৈছে আৰু এটা কথা ক'ব লাগিব মই যিখিনি স্থানত উপস্থিত আছোঁ এই স্থানত কোনো কাহানিও পানী হোৱা নাই আৰু ঠাইখনৰ নামেই যিহেতু বামবাৰী গতিকে এই স্থানৰ পৰা নামটোৰ পৰা জনা যায় যে ঠাইডোখৰ যথেষ্ট বাম কিন্তু এতিয়াও এই স্থানত প্ৰথমবাৰৰ বাবে তেওঁলোকৰ পানী হৈছে গতিকে ৰাইজৰ মাজত দুৰ্ভোগ হৈছে এতিয়াও এই স্থানত কোনো ধৰণৰ চৰকাৰী বিষয়া আহি উপস্থিত হোৱা নাই মই পোনে এগৰাকী মহিলা দেখিছোঁ তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম বাইদেউ পানী কেতিয়াৰ পৰা হৈছে পানী আমাৰ ইয়াত পৰহিৰ পৰা হৈছে যেহেতু বৃহত্তৰভাৱে আমাৰ এই অঞ্চলত কোনোদিন আমি জন্ম হোৱাৰ পৰা আজি পৰ্যন্ত বানপানী দেখি পোৱা নাইকিয়া দিচাংপাৰ পঞ্চায়তৰ এনে সাধাৰণভাৱে এটা বানপানী সৃষ্টি হয় আগৰ পৰা কেতিয়াবা কিন্তু আমাৰ 2 নং চাউল কৰা দিচাংঘাইলি পঞ্চায়তত কোনোদিনে আমি বানপানীৰ পৰিস্থিতিৰ সন্মুখীন হোৱা নাইকিয়া এবাৰ আমি বানপানী পৰিস্থিতিৰ সন্মুখীন হৈছোঁ আমাৰ বহুত দুখ লাগিছে চৰকাৰী বিষয়া আৰু বিধায়ক মহোদয় আৰু চৰকাৰলৈ আমি অনুৰোধ জনাইছোঁ যে সকলো ৰাইজৰ পৰিস্থিতি পৰিৱেশ তেওঁলোকে চাবলৈ আহে তাৰ কাৰণে মই টানি অনুৰোধ জনাইছোঁ এয়া পানী আমাৰ ঘৰৰ কাষেদি বহুত জোৰত বৈছে আমি কোনোদিন সন্মুখীন হোৱা নাই কাৰণে আমাৰ আমি শিৱসাগৰ সমষ্টি দিচাংঘাইলি পঞ্চায়ত এটা দিচাংপাৰ পঞ্চায়ত ডিমৌৰ সমষ্টি আমি ভয়াৱহ কলকণি ৰজাবাৰী জয়াপাৰ বাহৈটিং নগাঁও পাটৰগাঁও ইত্যাদি কৰি চাউল কৰা মথা ডাঙৰ বহুত পৰিস্থিতিৰ সন্মুখীন হৈছে বৰ্তমান মই ইতিমধ্যে জনাইছোঁ যে ন অঞ্চল প্লাবিত হৈছে বানৰ কবলত পৰি আৰু এইসকল লোকে এতিয়া তেওঁলোকৰ ঘৰ বাৰী সকলো এৰি তেওঁলোকে ৰাজপথত তেওঁলোকে এনেধৰণে অস্থায়ীভাৱে ঘৰ বনাই থাকিবলগীয়া হৈছে আৰু দেখুৱাইছোঁ সমগ্ৰ অঞ্চলসমূহ এতিয়া বানত প্লাবিত হৈ পৰিছে মই কেমেৰা সহযোগী এইফালৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেৱল মাত্ৰ কলগছৰ ভূৰখনকেই সাৰথি কৰি এইসকল লোকে এনেধৰণে আচলতে তেওঁলোকে জীৱন নিৰ্বাহ কৰিব লগা হৈছে আইতা আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা ঘৰত কিমান পানী ঘৰতে এআঁঠু পানী কেতিয়া পানী কেতিয়া সোমালে পানী পৰহি পৰা সোমাইছে ৰাস্তালৈ কেতিয়া আহিলে ৰাস্তালৈ যেনে তেনে বস্তুবোৰ ওপৰত কিছুমান উঠালো কিছুমান উঠাবই নোৱাৰিলো এই মাথাৰিলে যেনে তেনে আহিছো পানীয়ে খোৱা বোৱা বস্তু বাহানি খোৱা বোৱা আৰু কেইটামান নিয়মীয়াভাৱে পাইছো আৰু চৰকাৰীভাৱে পাইছে নে নাই পোৱা একো পোৱা নাই পানী কি ব্যৱস্থা কৰিছে পানীটো চব আপোনালোকৰ চাগে টিউবৱেল চিউবেল যি আছিলে চব বুৰ গ'ল কালি দিছিলে বটল এটা হয় আৰু এনেধৰণে আচলতে অতি দুৰ্বিষহ জীৱন পাৰ কৰিবলগীয়া হৈছে ন অঞ্চল এতিয়াও প্লাবিত হৈ আছে কোনো কাহানিও যি স্থানত পানী হোৱা নাই সেই স্থানতো বৰ্তমান পানী হ'বলৈ আৰম্ভ কৰিছে বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ কিমান পানী কিমান ঘৰত পানী ঘৰত এআঁঠু আৰু এই ৰাস্তাটো একঁকাল ওপৰত আগতে ইয়াৰে পানী হয় নে কেতিয়াবা কোনো দিনে আমি দেখা নাই আমি ইমান বয়স হৈ গৈছোঁ আজিলৈকে এনে পানী আমি দেখাও নাই শুনাও নাই ইমান পৰে তাতো হৈছোঁ নহয় ভাবিব নোৱাৰোঁ না খাব পাৰিছোঁ না শুব পাৰিছোঁ না কোনোৱে নোৱাৰিছোঁ তাৰমানে বুজি পাইছেনে আমি ওচৰ চুবুৰীয়া সকলোৱে মিলি একেটা ঘৰত বৰষুণ ওপৰৰ পৰা পৰি আছে তাতে এখন পানী কাপোৰৰ তলতে আমি আছোঁ হয় আৰু এনেধৰণে এতিয়া অতি দুৰ্বিষহ জীৱন পাৰ কৰিবলগীয়া হৈছে এইসকল বানাক্ৰান্তই আৰু যিহেতু তেওঁলোকৰ কোনো ধৰণৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ পূৰ্বৰ অভিজ্ঞতা নাই গতিকে অধিক ক্ষয়ক্ষতি হোৱাৰ ইয়াতে স্পষ্ট হৈ পৰিছে আৰু এনেধৰণে ডিমৌৰ যি এই চাউল কৰা বামবাৰী অঞ্চলৰ ৰাইজ এতিয়া নতুনকৈ বানত আক্ৰান্ত হ'ব লগা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত